এই ভিডিঅ'টো আছিল যোৱা বছৰে অৰ্থাৎ 24 ডিচেম্বৰৰ আছিল। আমি গৈছিলোঁ নগাঁৱলৈ। ভিডিঅ'বোৰ কৰিবলৈ সহজেই পাওঁ, কিন্তু এডিট কৰি আপলোড কৰালৈকে বহুত অশান্তি পাওঁ। সেইবাবে মোৰ গেলাৰীত এই ভিডিঅ'বোৰ ফুল হৈ আছিল। তাকে ভাবিলোঁ আজি এডিট কৰি ভিডিঅ'বোৰ দি দিওঁ। এতিয়া পালোহি আমি কমলাবাৰী ঘাট, আৰু ইয়াত পোৱালৈ বহুত কষ্ট হ'ল আমাৰ। যিহেতু এতিয়া খৰালি দিন, এই ঘাটটো আগৰ জেগাত নাই, মানে নদীৰ মাজত আছেগে প্ৰায়। এফালৰ পৰা ভাল হৈছে কিয়নো ফেৰীত এতিয়া বেছি টাইম নালাগে, কিয়নো ঘাটটো চুটি হৈ গ'ল আৰু ৰাস্তাটো দীঘল হৈ গ'ল। মেইন কথাটো সেইটোৱে যে ৰাস্তাটোত বহুত কষ্ট হ'ল আহোঁতে আমাৰ। আৰু বৰ্তমান কমলাবাৰী ঘাটৰ পৰিস্থিতিৰ কথা মই গম নাপাওঁ দেই, এবাৰ জানি বুজি যাব। মই কৈ আছো 24 ডিচেম্বৰৰ কথা। আৰু এই দৃশ্যটো সঁচাই বহুত ভাল লাগিলে মোৰ। আৰু ফেৰীৰ পৰা নমাৰ পৰা গাড়ীত উঠালৈকে কেনেকুৱা পৰিস্থিতি হয় সেইটো আপোনালোকক নুবুজালেও হ'ব, সেয়েহে মই ভিডিঅ' কৰিব নোৱাৰিলো। আৰু এই নিমাতী ঘাটৰ পৰা যোৰহাটলৈ অহা গাড়ীত মানুহ ইমানেই উঠাইছে যেন এয়া কিবা বস্তুহে জাপি লৈছে, মানে গাটো ইফালৰ পৰা সিফালে লৰাবও পৰা নাই। এতিয়া পাই গলোহি আমি যোৰহাট, আৰু কোৱাই হোৱা নাই নহয় মোৰ লগত কোন কোন আহিছে। এইফালে জেঠাই আছে আৰু মা আছে। এতিয়া আহিছে বস্তু কিনিবৰ বাবে, মানে খাৰু ফুলি কিবা কিনিবৰ বাবে আহিছে। মাহঁতৰ কথা কি ক'ব আৰু, ক'ৰবাত যাবলগীয়া হ'লে নতুন কিবা এটা বস্তু ল'বতো ল'বই। লাগিলে ঘৰত যিমানেই নতুন নাথাকক, যিমানেই ভাল নাথাকক, যিমানেই দামী নাথাকক, ক'ৰবাত গ'লে কিবা এটা নহয় কিবা এটা ল'বই। আমি আৰু কিনো, যি আছে তাকে পিন্ধি যা। আমি এতিয়া এইডোখৰৰ পৰা বাছ ষ্টেণ্ডলৈকে আকৌ অটত যাব লাগিব। এইফালে জেঠাই আৰু মই বাছত বহি আছো, আৰু সৌফালে চাওকচোন মালে দোকানৰ পৰা তামোল আনিবলৈ গৈছে। এইফালে গাড়ী হৰ্ণ দি আছে, কিন্তু কেয়াৰ কৰাত নাই। তামোল আনি খাবতো খাবই, উপায় নাই আৰু। তামোল খোৱা মানুহ যিহেতু তামোল খাবই। আৰু মই কিন্তু বেয়া নাপাওঁ দেই। মই যে আপোনালোকক কৈছিলো ভিডিঅ'বোৰ গেলাৰীত ফুল হৈ আছে, কিন্তু এডিট কৰিবলৈ এলাহ। যিসকলে ভিডিঅ' কৰে সিহঁতে গম পায় যে কিমান কষ্ট হয়। বিশেষকৈ মোৰ বেছি কষ্ট হয়। বেলেগৰ কথা ক'বলৈ নাযাওঁ, সিহঁতৰ কষ্ট নহ'বও পাৰে, মানে মই ইমান ভালদৰে এডিট কৰিব নাজানো। আৰু এয়া চাই লওক, মই ভইচ অভাৰটো এদিনত কমপ্লিট কৰিব পৰা নাই। কালি আধা দিলো আৰু আজি এয়া আধা দিছো। আৰু মায়ে দোকানৰ পৰা তামোল আনিবলৈ যাওঁতে মোৰ বাবে মিক্সাৰো লৈ আহিছিলে, এয়া তাকে খাই আছো। এতিয়া পালোহি আমি বোকাখাত। ইয়াতে বাছখন ৰখালে, কৈছে যে 15 মিনিট সময় দিছে, কোনে কি খাই ল'ব কৈছে। সেয়েহে আমি আহিলো এতিয়া হোটেললৈ কিবা এটা খাবলৈ। বিশেষকৈ মোৰ বহুত ভোক লাগিছে, মানে ক'ৰবাত ওলাই আহিলে মোৰ ঘৰৰ পৰা একো খাই আহিবলৈ মন নাযায়। কিনো খাম বুলি আমি পুৰিকে ল'লো। এইফালে জেঠাই আৰু মায়ে খাই আছে, আৰু এইফালে মই খাই আছো। যিহেতু মোৰ বহুত ভোক লাগি আছে, ঘৰৰ পৰা আহোঁতে একো খাই অহা নাছিলো, মাত্ৰ চাহকণ খাই আহিছিলো। আৰু ইয়াত বাছখন ৰখোৱাৰ বাবে মোৰ মনটোৱে ভাল লাগি গ'ল। আৰু এনেকুৱা পৰিৱেশৰ মাজতে যেতিয়া আহোঁ, তেতিয়া ক'বই নালাগে আৰু মনটো কিমান ভাল লাগে। একাপ অসমীয়া চাহত আছে সংস্কৃতিৰ গৌৰৱ, যিয়ে অসমক বিশ্বৰ সৈতে চিনাকি কৰি দিয়ে। এই চাহ বাগিচাই গঢ়ে অসমৰ ইতিহাস। আৰু এতিয়া প্ৰায় সন্ধিয়া হৈ গ'ল, আমি গৈ পোৱাগেই নাই। মোৰ বহুত ভাগৰ লাগিছে। আচলতে আমি ঘৰৰ পৰাই দেৰিকৈ ওলাইছিলো, সেইবাবে আমাৰ সন্ধিয়া হৈ গৈছে। সেয়েহে মই গুগল মেপ উলিয়াই চাই লৈছো আৰুনো কিমান সময় আছে কলিয়াবৰ তিনিআলিলৈ। আৰু মাত্ৰ 3 মিনিট আছে, আমি গৈ পাম কলিয়াবৰ তিনিআলি। ফাইনেলি পাই গলোহি আমি বাহঁতৰ ঘৰৰ সন্মুখত, মানে ইটো পাৰে আমাৰ বাহঁতৰ ঘৰ আছে, আৰু আমি এইটো পাৰে ৰখি আছো। যিহেতু আমি তেজপুৰ গাড়ীত আহিছিলো, সেইকাৰণে বাহঁতৰ একেবাৰে পদূলিতে নামিবলৈ পাইছো। পদূলি মানে 100-150 মিটাৰ মান যাব লাগে আৰু। অৱশেষত বাহঁতৰ ঘৰ পালোহি। এইফালে মা আৰু জেঠাই বেগৰ পৰা কাপোৰ উলিয়াই আছে, আৰু ময়ো জোতা চোতা খুলি ললো। এতিয়া কাপোৰযোৰ চেঞ্জ কৰি লওঁ, তাৰ পাছতে হাত মুখ ধুবগে লাগিব। আৰু এতিয়া বেগৰ পৰা মোৰ বস্তু কেইটা উলিয়াই লওঁ, মানে মেইন বস্তু কেইটা। আৰু এইফালে চাৰ্জাৰ, চশমা, ঘড়ী, ব্লুটুথ সকলোখিনি উলিয়াই ললো। দেখিছেনে কিমানবোৰ বস্তু লৈ আহিছো মই। আৰু এতিয়া মই হাত মুখ ধুই আহিলো, এতিয়াহে মনটো ভাল লাগিছে। চ' আজি ভিডিঅ'টো ইমানতে ৰখাইছো। ইফালে মোবাইলতো চাৰ্জ নাই। ঘৰৰ পৰা আহোঁতে মোবাইলত চাৰ্জ অলপমান আছিলে, মানে সেই চাৰ্জে মই ইয়াত আহি পাই গৈছো। এতিয়া মোবাইল চুইচ অফ হ'বই হ'ল। চ' আজি ভিডিঅ'টো ইমানতে ৰখাইছো।